অসম পুলিচৰ বিজেপি চৰকাৰৰ এই অত্যাচাৰক আমি নিন্দা কৰিছোঁ আৰু এই কামৰ কাৰণে আমি বিজেপিৰ পদত্যাগ দাবী উত্থাপন কৰিছোঁ। অসম পুলিচৰ হৈছে কি আচলতে যে ৰাজভৱনৰ নিচিনা ঠাইত গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদ তাকো অসমৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে কৰা প্ৰতিবাদক এনেকৈ দমন কৰাটো কেতিয়াও মানি ল'ব নোৱাৰে। ৰাজভৱনত কৰা প্ৰতিবাদত যদি বিৰোধী দল ৰাজনৈতিক দল এটাৰ ওপৰতে ৰাজনৈতিক দলৰ কৰ্মীৰ ওপৰতে যদি এনেকৈ আক্ৰমণ কৰিবলৈ হয় তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল চৰকাৰ এই মুহূৰ্তত নিজেই নিৰাপত্তাহীনতাত ভুগিছে। সেইকাৰণে আমি কংগ্ৰেছ দলৰ সদস্য মৃদুল ইছলাম ডাঙৰীয়াক এনেকৈ অসম পুলিচে হত্যা কৰাক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু অসমৰ ডিজিপি জিপি সিঙৰ পদত্যাগ আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমি দাবী উত্থাপন কৰিছোঁ যে এই ঘটনাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰ ভ্ৰমণ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ পৰিয়াল ঘৰক অন্ততপক্ষে 1 কোটি টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিব লাগে। অসম পুলিচৰ বিজেপি চৰকাৰৰ এই অত্যাচাৰক আমি নিন্দা কৰিছোঁ আৰু এই কামৰ কাৰণে আমি বিজেপিৰ পদত্যাগ দাবী উত্থাপন কৰিছোঁ। অসম পুলিচৰ হৈছে কি আচলতে যে ৰাজভৱনৰ নিচিনা ঠাইত গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদ তাকো অসমৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে কৰা প্ৰতিবাদক এনেকৈ দমন কৰাটো কেতিয়াও মানি ল'ব নোৱাৰে। ৰাজভৱনত কৰা প্ৰতিবাদত যদি বিৰোধী দল ৰাজনৈতিক দল এটাৰ ওপৰতে ৰাজনৈতিক দলৰ কৰ্মীৰ ওপৰতে যদি এনেকৈ আক্ৰমণ কৰিবলৈ হয় তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল চৰকাৰ এই মুহূৰ্তত নিজেই নিৰাপত্তাহীনতাত ভুগিছে। সেইকাৰণে আমি কংগ্ৰেছ দলৰ সদস্য মৃদুল ইছলাম ডাঙৰীয়াক এনেকৈ অসম পুলিচে হত্যা কৰাক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু অসমৰ ডিজিপি জিপি সিঙৰ পদত্যাগ আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমি দাবী উত্থাপন কৰিছোঁ যে এই ঘটনাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰ ভ্ৰমণ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ পৰিয়াল ঘৰক অন্ততপক্ষে 1 কোটি টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিব লাগে। এতিয়া মানুহৰ পতন আহে তেতিয়া এনেদৰে মূৰে কাম নকৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পতন দেখি আছে। 2026ত তেওঁক যে মানুহে আঁতৰাব সেই কথা গম পোৱাই গৈছে আৰু সেইকাৰণে মূৰে কাম নকৰাৰ কাৰণে এনেদৰে মানুহ হত্যা কৰা আৰম্ভ কৰিছে। মানুহ হত্যা মহাপাপ, নিশ্চয় এই পাপৰ বিচাৰ হ'ব। ৰাইজ ৰাজপথলৈ নামি আহিছে, ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। এনেধৰণৰ বহুত আমি ৰঙা চকু দেখিছোঁ। কংগ্ৰেছ দলে এই ৰঙা চকুক ভয় নকৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাইজ জাগিছে। আমি কিহৰ কাৰণে মৃত্যু হৈছে? এইকাৰণে মৃত্যু হৈছে যে আজি ৰাইজৰ অভাৱ অভিযোগৰ কাৰণে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নামিছোঁ। এই ক্ষেত্ৰত কেৱল কংগ্ৰেছী লোককে যে তেওঁ আক্ৰমণ কৰিছে সেইটো নহয়, সাংবাদিকসকলকো কৰিছে। গতিকে তেওঁৰ এই ৰঙা চকুৰ আপোনাৰ মানুহে বেছিদিন নাই, তেওঁৰ অন্ত পৰিব। 2026ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰ পতন হ'ব আৰু সেইটো পতনৰ আজি আগজাননী। এইটো স্বেচ্ছাচাৰী শব্দটো আপোনাৰ অতিক্ৰম কৰিছে। স্বেচ্ছাচাৰী আপোনালোকে যদি এতিয়া লাইভ হিষ্ট্ৰী চাই হিটলাৰৰ যেতিয়া পতন হৈছিল তেতিয়া ঠিক আগমুহূৰ্তত এনেকুৱা ধৰণৰ কাণ্ড কৰিছিল। তাৰপিছত এনেকুৱা ধৰণৰ কথা হৈছিল যে হিটলাৰে উপায় নাপায় তেওঁ আত্মহত্যা কৰিবলগীয়া হৈছিল। তেওঁ নিজেই নিজৰ ৰিভলভাৰটোৰে আত্মহত্যা কৰিছিল। আজি হিমন্ত বিশ্ব শৰ্মাৰ যদি আপোনালোকে লাইফষ্টাইল চায় সেই ধৰণৰ লাইফষ্টাইলৰ লগত হিটলাৰৰ লাইফষ্টাইল মিলে আৰু হিটলাৰৰ যিটো পতন হৈছিল পতন ঠিক এনেধৰণৰ আগজাননী হৈছিল। যেতিয়া মানুহৰ পতন আহে তেতিয়া এনেদৰে মূৰে কাম নকৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পতন দেখি আছে। 2026ত তেওঁক যে মানুহে আঁতৰাব সেই কথা গম পোৱাই গৈছে আৰু সেইকাৰণে মূৰে কাম নকৰাৰ কাৰণে এনেদৰে মানুহ হত্যা কৰা আৰম্ভ কৰিছে। মানুহ হত্যা মহাপাপ, নিশ্চয় এই পাপৰ বিচাৰ হ'ব। ৰাইজ ৰাজপথলৈ নামি আহিছে, ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। এনেধৰণৰ বহুত আমি ৰঙা চকু দেখিছোঁ। কংগ্ৰেছ দলে এই ৰঙা চকুক ভয় নকৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাইজ জাগিছে। আমি কিহৰ কাৰণে মৃত্যু হৈছে? এইকাৰণে মৃত্যু হৈছে যে আজি ৰাইজৰ অভাৱ অভিযোগৰ কাৰণে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নামিছোঁ।
এই ক্ষেত্ৰত কেৱল কংগ্ৰেছী লোককে যে তেওঁ আক্ৰমণ কৰিছে সেইটো নহয়, সাংবাদিকসকলকো কৰিছে। গতিকে তেওঁৰ এই ৰঙা চকুৰ আপোনাৰ মানুহে বেছি দিন নাই, তেওঁৰ অন্ত পৰিব। 2026 হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰ পতন হ'ব আৰু সেইটো পতনৰ আজি আগজাননী। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ পুলিচ লগাই দি কালি কন্দুৱা গেছ ব্যৱহাৰ কৰি যিমান মানুহক কন্দুৱাইছে। আজি মৃদুল ইছলামৰ ঘৰত এতিয়া উপস্থিত আছোঁ। আপোনালোকে দেখিছে যে এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ আহি ইয়াত কি ধৰণে চকু পানী টুকিছে। এই কথা মই আজি হিমন্ত বিশ্ব শৰ্মাক কৈ থলোঁ ইয়াৰ পৰাই যে অসমৰ মানুহৰ এই চকু পানীয়ে হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ শেষ কৰিব। এই চকু পানীয়ে বিজেপিক দিছপুৰৰ পৰা উটুৱাই নিব। মৃদুল ইছলামৰ অপৰাধ কি আছিলে? মৃদুল ইছলামৰ অপৰাধ আছিলে যে গোটেই ভাৰতবৰ্ষত 72 লাখ স্মাৰ্ট মিটাৰ লগাইছে। তাৰে 32% স্মাৰ্ট মিটাৰ অসমত ব্যৱহাৰ কৰা হৈছে। 23,70,000 পৰিয়ালৰ ঘৰত জবৰদস্তি প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাই সাধাৰণ দুখীয়া নিচিলা খাটি খোৱা মানুহখিনিক যিধৰণে শোষণ কৰা হৈছে। চৰকাৰৰ নিৰ্দেশ আছে যে গ্ৰামাঞ্চলত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব নালাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই কাৰো কথা নুশুনে। চৰকাৰ চলাবলৈ তেওঁ ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ পইচা গোটাব নোৱাৰে, ধাৰ লৈ চৰকাৰ চলাইছে। এতিয়া গাঁৱত বসবাস কৰা সৰ্বসাধাৰণ মানুহক শোষণ কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰক এটা হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ যিটো বিজেপিৰ ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে একে জেগাতে 3টা কন্দুৱা গেছ একে সময়তে দিয়াৰ কাৰণে মই নিজেও আমাৰ কেইবাজনো সাংবাদিক বন্ধু তাত অত্যন্তভাৱে আক্ৰান্ত হৈছিলে আৰু মৃদুল ইছলাম আক্ৰান্ত হোৱাৰ পিছত হস্পিটেললৈ যোৱাৰ পথত মৃত্যু হৈছে। আজি চৰকাৰে বিভিন্ন ধৰণৰ মিছা কথা কৈ আছে যে আন্দোলনৰ কাৰণে পাৰ্মিশ্যন লোৱা নাছিলে। কোনোবাই কৈছে মৃদুল ইছলামৰ গা বেয়া আছিলে। এটা টিভি চেনেলত মৃদুল ইছলামৰ শেষৰ যিটো আন্দোলনৰ মুহূৰ্ত প্ৰকাশ পাইছে। গা বেয়া থকা মানুহে কংগ্ৰেছ জিন্দাবাদ, স্মাৰ্ট মিটাৰ নালাগে ইমান জোৰছে শ্লোগান দিব পাৰে নেকি? আৰু গুৱাহাটী চিটি কমিশ্যনাৰে কৈছে তেওঁ অসুস্থ, তেওঁ ডাক্তৰ নেকি? চিটি কমিশ্যনাৰ IPS, তেওঁ MBBS MS নহয়। এই যিটো গণতান্ত্ৰিকভাৱে হোৱা আন্দোলনক মুখিমূৰ কৰি আমাক ভয় খুৱাবলৈ চেষ্টা কৰিছে, এইটো মই হিমন্ত বিশ্ব শৰ্মাক আজি এই মৃতকৰ পৰিয়ালৰ চোতালৰ পৰা কৈ দিছোঁ, এইটো ভয় খুৱাবলৈ চেষ্টা কৰি লাভ নাই। যিমানে আপোনালোকৰ গতিৰোধ শক্তিশালী হ'ব, সিমানে আমাৰ গতি দুৰ্বাৰ হ'ব। অতি শীঘ্ৰে মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্ত আমি দাবী কৰিছোঁ। যদি ন্যায়িক তদন্ত নিদিয়ে আমি কালিলৈ জনতা ভৱন ঘেৰাও কৰিম। কালিলৈ কৈছে গুৱাহাটীত 5 জনতকৈ বেছি মানুহ গোট খাব নোৱাৰিব। পুলিচক কিমান গুলি আছে, কিমান লাঠি আছে গোটাই লওক। হয় ন্যায়িক তদন্ত ঘোষণা কৰক, নহ'লে কালিলৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন জনতা ভৱনৰ সন্মুখত আমি কৰিম। পৰিস্থিতি যিয়ে নহওক, অসমীয়া মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব। চৰকাৰৰ দাদাগিৰি নচলিব, গুণ্ডাগিৰি নচলিব। আৰু এই পৰিয়ালটোৰ 2টা ফুলকমলীয়া শিশু, 2জনী সৰু সৰু ছোৱালী, তেওঁলোকৰ দায়িত্ব এতিয়া কোনে ল'ব? আমি কংগ্ৰেছ দল বিৰোধীত আছো, আমি দায়িত্ব ল'ম, কিন্তু এই পৰিয়ালটোৰ সম্পৰ্কত এতিয়ালৈকে চৰকাৰে ঘুণাক্ষৰে এটা শব্দ নকলে। মৃদুল ইছলাম অসম নহয় নেকি? মৃদুল ইছলাম অসমীয়া নহয় নেকি? 3টা কন্দুৱা গেছ ব্যৱহাৰ কৰি এজন মানুহক হত্যা কৰিছে। চৰকাৰ কিয় মৌন হৈ আছে? হিমন্ত বিশ্ব শৰ্মাই মৃদুল ইছলামৰ পৰিবাৰৰ ওচৰত আহি পেলাই ক্ষমা খুজক। আপোনাৰ পুলিচে আপোনাৰ ষড়যন্ত্ৰত ভৰি দিছে। এই মানুহগৰাকী অসমীয়া নহয় নেকি? এই বাচ্চাকেইটা আমি চাব নালাগিব নেকি? মানৱতাৰ বধ্যভূমি নেকি অসম? মানৱতাক ধ্বংস কৰিব বিচৰা হৈছে নেকি? আমি ন্যায়িক তদন্ত বিচাৰিছোঁ, পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত হোৱাটো বিচাৰিছোঁ। আৰু যদি ন্যায়িক তদন্ত অতি শীঘ্ৰে ঘোষণা নকৰে, আমি ব্যাপক তীব্ৰ শক্তিশালী গণ আন্দোলন জনতা ভৱনৰ সন্মুখত কৰিম। তাৰ কাৰণে পৰিণতি যি হ'ব, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী হ'ব। আপোনালোক সকলোকে